নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি সখী চেনেলৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে ড্ৰেগন ফল হৈছে স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল। ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু চি ভিটামিন থাকে। তদুপৰি এই ফলটোত এণ্টিঅক্সিডেণ্ট থাকে যি কেঞ্চাৰ বেমাৰক বাধা দিয়া কাম কৰে। আমাৰ ইয়াত বজাৰত কিনিবলৈ পোৱা গোটেই ফলবোৰতকৈ ইয়াত বেছি পৰিমাণে পুষ্টিকৰ গুণ থকাৰ কাৰণে ইয়াক ছুপাৰ ফ্ৰুইট বুলিও কোৱা হয়। এই ফল অসমৰ যিকোনো ধৰণৰ মাটিতে খেতি কৰিব পাৰি। বানপানী হোৱা অথবা বেছিকৈ পানী জমা হোৱা মাটি বাদ দি যিকোনো ধৰণৰ মাটিতে ইয়াক খেতি কৰিব পাৰি। ইয়াৰ খেতি কৰিবলৈ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে ৰুব লাগে। প্ৰথমে ইয়াৰ খেতি কৰিবলৈ অলপ খৰচ হয়, কিন্তু এই খেতি হ'ল দীৰ্ঘদিনীয়া খেতি। এবাৰ ৰোপণ কৰাৰ পিছত দ্বিতীয় বছৰৰ পৰা ফল লগা আৰম্ভ হয় আৰু 25-30 বছৰলৈকে ইয়াৰ পৰা ফল ছিঙি থাকিব পাৰি। গতিকে আহকচোন এই ফলৰ খেতি কৰি নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ বাৰীত ৰোপণ কৰি এটা ভাল ফল নিজৰ বাৰীৰ পৰা ছিঙি আনিব পাৰি, তেনেকুৱা এটা ব্যৱস্থা কৰোঁ হওক। মই মোৰ চেনেলৰ জৰিয়তে অৰ্থাৎ বিশ্বনাথ কৃষি সখী চেনেলৰ জৰিয়তে এই ড্ৰেগন ফল সম্পৰ্কীয় গোটেইখিনি তথ্য, গোটেইখিনি খুঁটিনাটিবোৰ আপোনালোকৰ আগত দাঙি ধৰি আছোঁ। গতিকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।